নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্য সভাটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতেই আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব ইয়াৰ প্ৰথম ধৰো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজটো মুকলি হৈ আহিছে কিয়নো কৈছে সলনি হৈছে সময় সলনি হৈছে ৰাজনৈতিক নেতাৰ ভাষ্য আৰু এমাহ পূৰ্বে মিয়া মুছলমানৰ ভোট নালাগে বুলি কোৱা মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হঠাৎ সুৰ সলনি হ'ল এইবোৰ ক'লে বিজেপিক লাগিব মিয়াৰ ভোট মিয়া মুছলিমে তো আমাক ভোট নিদিয়ে অভিজ্ঞতাৰ ভিত্তিত পঞ্চায়ততো দিয়া নাই 2014 চনতো দিয়া নাই নিদিয়ে আৰু দিব বিশ্বাস নহয় তেওঁলোকৰ নিজৰ এজেণ্ডা আছে কাৰণ আমিতো শংকৰদেৱ কলাক্ষেত্ৰত মিয়া মিউজিয়াম বনাব নিদিওঁ কবিতা লিখিব নিদিওঁ গতিকে তেওঁলোকে আমাক কিয় দিব গতিকে আমি তাত নিজিকো বুলি আমাৰ প্ৰাৰ্থী দিম যিকি আমাৰ ৰাইজ আছে নহয় আমাৰ মানুহ তাতে বহুত আপুনি নিজে যাব কিয় নাযাম আছে নহয় আমাৰ মানুহ তাতে বহুত আপুনি নিজে যাব কিয় নাযাম আমাৰ ৰাইজ আছে নহয় আমাৰ মানুহ তাতে বহুত আপুনি নিজে যাব কিয় নাযাম মিয়া শব্দটোৰ মিনিংটো আপোনালোকে বুজি ল'ব লাগিব মিয়া কবিতা মিয়া স্কুল মিয়া মিউজিয়াম যোনে কৰিব খোজে তেওঁলোক যোনে নিজক সেই কেটেগৰীত নথয় তাৰ ভোট লোৱাৰ কি আপুনি পাছত আৰু এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে যিটো খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী তাৰ লগতে কৈছে যদি এই 7টা বেংকত আপোনাৰ একাউণ্ট আছে তেন্তে ভালদৰে চাওক এই খবৰ অন্যথা এক এপ্ৰিলৰ পৰা পৰিব পাৰে আপুনি ভয়ংকৰ বিপদ লগতে কৈছে এক এপ্ৰিলৰ পৰা কেইবাটাও বেংকৰ পুৰণি চেকবুক আৰু IFSC কোডে কাম নকৰা হৈ পৰিব কিয়নো কৈছে বেংকৰ একত্ৰীকৰণৰ লগে লগে বহু বেংকৰ চেকবুক পাছবুক আৰু IFSC কোডত আহি পৰিব বৃহৎ পৰিৱৰ্তন আৰু এক এপ্ৰিলৰ পৰা ইয়াৰ প্ৰভাৱ পৰিব দেশৰ 7টা বেংকৰ একাউণ্টৰ থকা গ্ৰাহকসকলৰ ওপৰত সেয়ে আপুনি জানি লওক যে চলিত বৰ্ষৰ এক এপ্ৰিলৰ পৰা কেইবাটাও বেংকৰ পুৰণি চেকবুক আৰু IFSC কোডে কাম নকৰিব যাৰ বাবে আপুনি অতি শীঘ্ৰে নতুন কোড বিচাৰি আজি যোগাযোগ কৰক বেংকৰ সৈতে আৰু যাতে অনলাইন লেনদেন কৰাত আপুনি কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় কিয়নো ইয়াত কৈছে যে এই ক্ষেত্ৰত দেনা বেংক বিজয় বেংক কৰ্পৰেশ্যন বেংক অন্ধ্ৰ বেংক অৰিয়েণ্টেল বেংক অফ কমাৰ্চ আৰু ইউনাইটেড বেংক আৰু এলাহাবাদ বেংকৰ আৰু গ্ৰাহকসকলৰ ওপৰত প্ৰভাৱ পৰিব গতিকে এই 7টা বেংকৰ যিকোনো বেংকত যদি আপোনাৰ একাউণ্ট আছে তেন্তে এক এপ্ৰিলৰ পূৰ্বে শাখাৰ পৰা আপুনি নতুন চেকবুক আৰু নতুন IFSC কোড সংগ্ৰহ কৰি লওক কিয়নো অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে 2020 আৰু 1 এপ্ৰিলত চৰকাৰে দেশৰ 3টা বেংকক পাঞ্জাৱ নেশ্যনেল বেংক আৰু অৰিয়েণ্টেল বেংক অফ কমাৰ্চ আৰু ইউনাইটেড বেংকক আৰু ইণ্ডিয়া একত্ৰিত কৰিছিল তদুপৰি দেনা আৰু বিজয় বেংকক আৰু বেংক অফ বৰোদাৰ সৈতে একত্ৰিত কৰা হৈছিল 1 এপ্ৰিল 2019ৰ পৰা কাৰ্যকৰী আছিল এই ব্যৱস্থা কিন্তু ইয়াৰ উপৰি সিন্ডিকেট বেংকক কানাডা আৰু বেংকৰ সৈতে অন্ধ্ৰ বেংকক কৰ্পৰেশ্যন বেংকক ইউনিয়ন বেংক আৰু ইণ্ডিয়াৰ সৈতে এলাহাবাদ বেংকক ইণ্ডিয়ান বেংকৰ সৈতে একত্ৰিত কৰিছিল চৰকাৰী সন্ধিয়া পাছত এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ ভয়ংকৰ ব্ৰেকিং নিউজটো মুকলি হৈছে কিয়নো ছাত্ৰ সন্থাৰ ফালৰ পৰা এক বৃহৎ ঘোষণা কৰি কোৱা হৈছে যে অহা 20 বছৰত অসম কবাব আছুৱে তাৰ লগতে কৈছে বিজেপি আৰু অসমৰ নিৰ্বাচনী ইস্তাহাৰত ভুৱা তথ্য প্ৰচাৰ গুৰুত্বৰ অভিযোগ তুলিছে আছুৱে এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ তথ্য দাঙি ধৰিছে সদৌ অসম ছাত্ৰ সন্থাই আনহাতে অহা 20 মাৰ্চত কা বিৰোধী প্ৰতিবাদ কাৰ্যসূচীৰ সমগ্ৰ অসম কবা বুলি ঘোষণা কৰিছে ছাত্ৰ সন্থাই কিয়নো বিধানসভা নিৰ্বাচন ইলেকশ্যন 2021 বিজেপি প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত ভুৱা তথ্য দাঙি ধৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম ছাত্ৰ সন্থাই বিজেপি নিৰ্বাচনী ইস্তাহাৰত অসম বাংলাদেশ সীমান্তত সম্পূৰ্ণৰূপে চিল কৰা বুলি উল্লেখ কৰিছিল কিন্তু আছুৰ সভাপতি দীপাংকৰ নাথে কয় যে অসমৰ কৰিমগঞ্জ ছেক্টৰ অসম বাংলাদেশৰ সীমান্তৰ 4 কিলোমিটাৰ আজিও মুকলি হৈ আছে আনহাতে ধুবুৰী জিলাৰ ধুবুৰী মানকাছা নদী অঞ্চলৰ 44 কিলোমিটাৰ সীমান্ত আৰু লেজাৰ গাইড আৰু টেকনলজি আৰু ব্যৱহাৰ কৰি চিল কৰা হৈছে বুলি প্ৰকাশ কৰিছে বিজেপিয়ে কিন্তু এই কথা সত্যতা সংবাদ মাধ্যমত তন্নকৈ দেখুৱালে সংশ্লিষ্ট কৰ্তৃপক্ষই দাবী জনাইছে আছুৰ সভাপতিগৰাকীয়ে কিয়নো ইয়াত অতি গুৰুত্বপূৰ্ণ কথাষাৰে কৈছে যে বিজেপিয়ে অসম বাংলাদেশৰ সীমান্ত চিল কৰা বুলি নিৰ্বাচনী ইস্তাহাৰত অসমৰ জনসাধাৰণক ভুৱা আফুৱা কৰিছে কৰিমগঞ্জ ছেক্টৰ 4 কিলোমিটাৰ সীমান্ত আজিও ধোৱাংগাং হৈ পৰিছে কিন্তু লগতে কয় যে ধুবুৰী আৰু মানকাছাৰ অঞ্চলৰ 44 কিলোমিটাৰ সীমান্ত উন্নতকাৰী কৰি আৰু পদ্ধতিৰে চিল কৰা হ'ল বুলি চৰকাৰে প্ৰমাণ কৰি দেখুৱাওক আছুৰ সভাপতি দীপাংকৰ নাথে এনেদৰে কয় আৰু অতি ভয়ংকৰ কথাটো হৈছে যে আনহাতে অহা 20 মাৰ্চত কা বিৰোধী প্ৰতিবাদী কাৰ্যসূচী অসম কবাব ছাত্ৰ সন্থাই কা সন্দৰ্ভত বিজেপিৰ পূৰ্বস্থিতি বাহাল থাকিব বুলি নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰিছে কাৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰি অহাৰ পিছত অহা 20 মাৰ্চত
সমগ্ৰ অসমতে আছুৰে প্ৰতিখন আঞ্চলিক আৰু শাখাৰ কৰ্মীসকলে বাইক ৰেলীৰ কৈ কা বিৰোধিতা কৰিব বুলি জানিবলৈ দিয়ে আছুৰ সভাপতিগৰাকীয়ে আৰু এই বাইক ৰেলী সকলোৱে যান বাহন আইন মানি অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে আছুৰ সভাপতিগৰাকীয়ে। পাছতো অতি গুৰুত্বপূৰ্ণ ভয়ংকৰ খবৰ এটাই মুকলি হৈ আহিছে, কিয়নো কৈছে ৰাজ্যৰ এইসকল কৰ্মচাৰীসকলে অনিৰ্দিষ্টকাললৈ কৰ্মবিৰতি ঘোষণা কৰিছে। নিৰ্বাচনৰ সকলো দায়িত্বৰ পৰা গৃহৰক্ষী জোৱানসকল থাকিব আঁতৰি, কিয়নো তাৰ লগতে কয় যে অনিৰ্দিষ্টকালৈ কৰ্মবিৰতি ঘোষণা গৃহৰক্ষী জোৱানসকলৰ 18 মাৰ্চৰ পৰা কৰ্মবিৰতি ঘোষণা প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্তাৰ নিৰ্বাচনৰ সকলো ধৰণৰ দায়িত্বৰ পৰা আঁতৰি থাকিব গৃহৰক্ষী জোৱানসকল আৰু জোৱানৰ প্ৰাপ্য প্ৰদানৰ দাবীত এই কাৰ্যসূচী হাতত লৈছে বুলি তেওঁলোকে চাকৰি নিয়মীকৰণ আৰু সমদৰমহা দাবী গৃহৰক্ষী জোৱানসকলৰ। ইয়াৰ পাছতো আৰু এই মুহূৰ্তত অতি ভয়ংকৰ খবৰ এটাই মুকলি হৈ আহিছে, কিয়নো কৈছে তাজমহলৰ নাম অতি শীঘ্ৰেই ৰখা হ'ব এতিয়া ৰামমহল, কিয়নো উত্তৰ প্ৰদেশ চৰকাৰ বিজেপিৰ এক বৃহৎ ঘোষণা কৰিছে। আৰু তাৰ লগতে ইয়াত কৈছে বিভিন্ন সময়ত বিতৰ্কিত মন্তব্য কৰি অহা বিজেপিৰ বিধায়ক তথা সাংসদে এইবাৰ তাজমহললৈ উদ্ধব্ধ মন্তব্য কৰিবলৈ লৈছে। শেহতীয়াকৈ উত্তৰ প্ৰদেশত বলিয়াৰ আৰু বায়ুৰিয়া সমষ্টিৰ বিজেপি বিধায়ক সুৰেন্দ্ৰ সিঙে মন্তব্য কৰিছে যে তাজমহলৰ নাম শীঘ্ৰেই ৰামমহল ৰখা হ'ব, কিয়নো তাৰ লগতে কয় যে বিধায়কগৰাকীৰ মতে তাজমহল পূৰ্বতে এটা শিৱ মন্দিৰহে আছিল, গতিকে যোগ্য আদিত্যনাথ প্ৰশাসনে শীঘ্ৰেই তাজমহলৰ নাম ৰামমহললৈ সলনি কৰিব বুলি উল্লেখ কৰিছে বিধায়কগৰাকীয়ে। কালিকা সংবাদ মাধ্যমৰ আগৰ সৈতে হোৱা বাৰ্তালাপত সুৰেন্দ্ৰ সিঙে উল্লেখ কৰি কয় যে ইয়াৰ অনুসৰি তাজমহলত ভগৱান শিৱক পূজা অৰ্চনা কৰা হৈছিল। আৰু সেই অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে যে লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক শিৱৰাজজীৰ বংশধৰ বুলি উল্লেখ কৰিছিল বিধায়কগৰাকীয়ে। সুৰেন্দ্ৰ সিঙৰ মতে সমৰ্থ আৰু গুৰু ৰামদাসে শিৱজীক ভাৰতক দিছিল, কিন্তু সেইদৰে গুৰুনাথ আৰু নাথজীয়ে যোগী আদিত্যনাথক উত্তৰ প্ৰদেশত দিয়াৰ বুলিও দাবী কৰে বিধায়কগৰাকী। সন্ধিয়া আনহাতে বহুতে ডাঙৰ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে, কিয়নো কৈছে বিজেপি দল থাইলেণ্ড মাগুৰ দৰে সময় থাকোঁতে পুখুৰী আৰু পাৰ দলিয়াই পেলাব লাগিব কংগ্ৰেছৰ 5 গেৰাণ্টি হৈ মহামাৰত পদ্যুৎ বৰদলৈ। তাৰ লগতে কৈছে চৰাইদেউ জিলাৰ অন্তৰ্গত 105 নং মহামাৰা বিধানসভা সমষ্টিৰ সোমাব বিজেপি প্ৰাৰ্থী যোগেন মোহনৰ হৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্বাচনী প্ৰচাৰ চলোৱা সময়তে সমষ্টিটোতো কংগ্ৰেছৰ দলৰ হৈ কেইবাখনো প্ৰচাৰ সভাত অংশ লৈ সাংসদ পদ্যুৎ বৰদলৈ। কিয়নো কৈছে কংগ্ৰেছৰ 5টা গেৰাণ্টি লৈ মহামাৰত প্ৰচাৰ চলোৱা পদ্যুৎ বৰদলৈ বিজেপি দলক থাইলেণ্ড মাগুৰ দলৰ লগত তুলনা কৰি কয় যে সময় থাকোঁতে দলীয় কৰ দিব নোৱাৰিলে আৰু থাইলেণ্ড মাগুৱে অসমৰ 7 পুৰুষীয়া কৃষ্টি সংস্কৃতি সৰু বৰ জাতি জনগোষ্ঠীৰ মাজত থকা সম্বাদ সম্প্ৰীতি নিষেধ কৰিব। থাইলেণ্ড মাগুৰে যিদৰে পুখুৰী থলুৱা মাছ খাই বৃহৎ আকাৰ লয়, সেইদৰে বিজেপি অসমৰ সৰু সৰু জাতি জনগোষ্ঠীৰ গিলি হিন্দুত্বৰ নামত অসমখনত নিষেধ কৰিব। অসমৰ যি 7 পুৰুষীয়া আৰু ঐক্য সম্প্ৰীতি সেয়া ভাগ হৈ অসমখনক নিজৰ হাতত ৰাখিব বিচাৰিছে। চাউলুং চুকাফা শংকৰ মাধৱ আৰু আজান ফকীৰ পীৰে গঢ়ি যোৱা সম্প্ৰীতিৰ এনাজৰী নিষেধ কৰি বিজেপিৰ হিন্দুত্বৰ নামত বিজেপিৰ অপসংস্কৃতি অমদান কৰিছে। গতিকে সময় থাকোঁতে থাইলেণ্ড মাগুৰ ৰূপী বিজেপিক দলীয় অসমখনক সুৰক্ষিত কৰিব লাগিব। আৰু সেই সমষ্টিটোৰ দেওঘৰীয়া নিমিলনপুৰ বটুৱা কেৰণী কুৰাকণি আৰু দেউৰীগাঁও ৰামনগড়কে ধৰি কেইবাটাও স্থানত মহামাৰা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী সুৰেশ দিহিঙীয়াৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলে পদ্যুৎ বৰদলৈৰ আনহাতে বহুতে ডাঙৰ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে, কিয়নো কৈছে অসমৰ স্বাৰ্থত ঐক্যবদ্ধ যদি হ'ব নোৱাৰিলে ইতিহাসে ক্ষমা নকৰিব কোনো কাৰণত অখিল লুৰিণক বীৰলাচিত সেনা। কিয়নো কৈছে যে ৰাজ্যত নিৰ্বাচনী গৰম বতাহ, তাৰ লগতে কৈছে অসমৰ স্বাৰ্থত ঐক্যবদ্ধ হ'ব নোৱাৰে ইতিহাসে কোনো কাৰণে ক্ষমা নকৰে অখিল গগৈ আৰু লুৰিণ যদি গগৈ ৰাজ্যৰ আঞ্চলিকতাবাদ শক্তি অসম গণ পৰিষদ ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতাৰ পিছতে স্বপ্ন হৈ পৰিছিল ৰাজ্যবাসী। শেহতীয়াকৈ অখিল গগৈ নেতৃত্বত ৰাজ্য দল আৰু লুৰিণজ্যোতি গগৈৰ সভাপতিত্ব অসম জাতীয় পৰিষদৰ আত্মপ্ৰকাশৰ পিছতে শান্তিৰ নিশ্বাস এৰিছিল ৰাজ্যবাসীয়ে।